আগৰ হেৰি হ'লতো ন তেওঁলোকৰ দৰমহা কপি হ'ল কাটি দিব নহয় খুব পিটে ন খুব পিটে পিটিলেও কিন্তু পিতলটো আমাৰ গাত নালাগে দেই আপুনি সহ্য কৰিব পৰা হৈছিলে আৰু তেতিয়া আমাৰ আছিলে জগত হয় বুলি ইংলিছ মাষ্টৰ তেখেতে কৈছে ইয়াক মাৰিলে কি হ'ব পাছ কৰিবই বোলে কিমান মাৰিবি বোলে আৰু তেনেকৈ মেট্ৰিকটো ক'ত দিছে মেট্ৰিকটো আমি দিবলৈ মানে ডিব্ৰুগড় নহ'লে ধেমাজি দিবলৈ হেৰি কৰিছিলোঁ কিন্তু ফিল আপ কৰিছিলোঁ তাৰপিছত কলেজে নাই ঢকুৱাখানাত নতুনকৈ চেণ্টাৰ এটা খুলিছে ঢকুৱাখানাত পৰীক্ষাটো দিব লাগে ধেমাজি চেণ্টাৰ নাই তেতিয়া চেণ্টাৰ নাই ঢকুৱাখানালৈ আমি চেণ্টাৰলৈ গ'লোঁ আৰু আমাৰ প্ৰায় 693 জন পৰা আমি দিছিলোঁ গোটেইখিনি ঢকুৱাখানা তেতিয়া হাই ছেকেণ্ডেৰী নে হাই স্কুল তেতিয়া অধ্যক্ষ কোন আছিল দুৰ্লভ কোঁৱৰ তাতে আমাৰ ইয়াতে লাখৰ মানুহ আছে নহয় গগৈ গগন এইবিলাকে আমাক আকৌ নিজৰ মানুহ বুলি ক'লে চবেই মৰম কৰিছিল থাকিব দিছিলে আৰু এনেই হেৰি থাকিলোঁ আৰু এই গভৰ্ণমেণ্ট এম ই স্কুলৰ হেৰি বৰ্ডিং তাৰপিছত একেবাৰতে আপুনি পাছ কৰিলে মেট্ৰিকটো পাছ কৰিলোঁ আমি 693 জনৰ ভিতৰত 93 জন পাছ কৰিলে তাৰপিছত হয়তো মই লাষ্ট নেকি কাৰণ মোৰ নম্বৰটো 93 আছিলে পাছ কৰি তেতিয়া আকৌ ধেমাজি হাইস্কুলটো খুলিছে নতুন কলেজটো এনেকৈ ক'লে তুমি ধেমাজি কলেজতে পঢ়া সকলো ইমান একেটা ঠাইতে কিমান পঢ়ি থাকিব মই ডিগ্ৰীয়ে নপঢ়োঁ বোলো তাৰপৰা তেখেতে আহিলো মোক তুমি এটা কাম কৰা এই চায়েন্সকে পঢ়া আকৌ তেতিয়া আকৌ ধেমাজি হাইস্কুলৰ চায়েন্স নাই নহয় ধেমাজি কলেজত ধেমাজি হাইস্কুলতে চায়েন্স আমি চায়েন্স দেখিয়ে পোৱা নাই তাৰ হাইস্কুলত তেতিয়া চায়েন্স চাবজেক্টেই নাছিলে হেৰি নাছিলে শিশুমুখত আছিল ইয়াত নাই এইজনলৈকে পঢ়িলোঁ চায়েন্সটো 9-10 পঢ়া নাই তাৰপিছতে তাত এডমিশ্যন দিলে ডিব্ৰুগড় কলেজত তাত অভাৱ লগতে এবছৰ গুচি গ'ল মই দিলোঁ নাই প্লাক মাৰি ফেইল মাৰিলোঁ কি কৰা যায় এডমিশ্যনো ল'ব নোৱাৰোঁ তেতিয়া ভাবিলোঁ নাই লখিমপুৰ কলেজ গ'লে বেছি ভাল হ'ব আৰু লখিমপুৰ কলেজলৈ গুচি গ'লোঁ আমাৰ পঢ়া ল'ৰা এটা আছিল অসমীয়া ল'ৰা এটা নেওগ এতিয়াও আছে তাক লৈ পেলাই আমি দুয়োটাই তাত পঢ়িলোঁ তাৰ আকৌ ভাল আশা তাৰমানে হাফ পেণ্ট পিন্ধি যাব পাৰে পাইজামা পিন্ধি যাব পাৰে কলেজত এই হেৰিবিলাকো ভাল মানে তেতিয়া আমাৰ অধ্যক্ষ আছিলে যোগানন্দ বৰগোহাঁই খুব ভাল মানুহ পঢ়া তাৰপিছতে তেনেকৈ চব নতুন প্ৰফেচাৰবিলাকো নতুন মৰম কৰিছিলোঁ সকলোৱে চাহ বুলি খাওঁ আৰু দেই এই চাহটো কৰি দিছোঁ বোলে তেওঁ হোমেন বৰগোহাঁই আছিলে হোমেন গোহাঁই ফিজিক্সৰ তাৰপৰা হেৰি তিলক ফুকন আছিলে তিলক বড়ো আছিলে হেৰি আমাৰ বায়'লজিৰ তেনেধৰণৰ আছিলে আৰু তাতে পিউটো আপুনি তাতে মই পিউটো পাছ কৰিলোঁ চায়েন্সত এইটো ভালকৈ পাছ নকৰিলোঁ যেনে তেনে ছেকেণ্ড ডিভিজন নাপালোঁগৈ আৰু 3 নম্বৰমান নজৰিলৈকে এটা 3%। আচ্ছা আপুনি তেতিয়া তাৰ পৰা গৈ আপুনি অসম মেডিকেল কলেজত এডমিশ্যন ল'লে নাই তাৰো হিষ্ট্ৰী এটা আছে এতিয়া আমাৰ এই তোমালোকেতো শুনিছা নহয় এই বটল ফুকন আছিলে প্ৰফুল্ল কুমাৰ ফুকন আমাৰ বিষ্ণু ফুকনৰ বাপেক তেখেতে আছিলে আমাৰ স্পেচিয়েল অফিচাৰ তেখেতে তাত থকাৰ কাৰণে আমাৰ খুব সুবিধা হ'ল আমাৰ ৰাতি গৈ তেখেতৰ লগত মই থাকিব লাগে বহুত মদ খাই ঢালি থাকিব লাগে শুই থাকি মাতিলে উঠিব লাগে তাৰ ল'ৰাটো বদমাছ ধ্ৰুৱ ফুকন সি আৰু বেছিয়ে খাই বাপেকতকৈ তাতে এতিয়া যিটো কোৰ্ট কমপ্লেক্স আছে নহয় তাত চব অফিচটো আছিলে PWৰ পৰা আৰম্ভ কৰি চাপ্লাই ইনস্পেক্টৰলৈকে তাতে সকলোৱে আছিলে আৰু তাৰপিছত তেখেতে ক'লে যে ইয়াৰ হেৰিটো কোন বোলে আমাৰ ডাইৰেক্ট ক'লে পুষ্পবাবু
গোস্বামী ছাৰে চেলেক্ট কৰক বতৰ মানে প্ৰফুল্লম্বৰ ফুকনে কৰিলে কি সেইটো মোৰ তাহাঁতৰ হয় বোলে কৰিব বোলে তাৰ গাড়ীতে লৈ গৈ আমাক ডিব্ৰুগড় লৈ গ'ল তেতিয়াতো সোণাৰীঘাট দেই লৈ গৈ তাত কথা পাতিলে ক'লে যিটো পঢ়াব তেতিয়া ক'লে হেৰিয়ে ক'লে ৰুদ্ৰ গোস্বামী ছাৰে ক'লে হেৰি প্ৰফুল্ল তুমি এটা কাম কৰা মোৰ নাতিটো চিট পাবই চিন্তা কৰিব নালাগে কাৰণ ট্ৰাইবেল মানুহ তাতে ইমান মাৰ্কটো বেয়া নহয় 48%টো ইমান বেয়া নহয় তেওঁলোকৰ কাৰণে অকল 40%হে ট্ৰাইবেলৰ কাৰণে আৰু তেখেতে ক'লে যে তুমি এটা কাম কৰিবা চাইমত 1200 কুকুৰা 8 খাম গাহৰি 6 খাম আনি দিবা তাৰপৰা পুনৰ পিছত আমি গ'লোঁ আৰু পইচা দি আহিলোঁ কিয় যোৱা তুমি ইণ্টাৰভিউ দিবলৈ আহিবা ফৰ্মবিলাক কৰিলে নাই কৰিছা এই আকৌ ষ্টেট চিলেকশ্যন বৰ্ডৰ চেয়াৰমেন তাৰপৰা তাৰ যেতিয়া আৰম্ভ হ'ল তাৰ তেতিয়া এতিয়াৰ নিচিনাটো হেৰিটো ইণ্টাৰভিউটো নলয় নহয় তেতিয়াৰ দিনা প্ৰথমতে তোমাৰ স্বাস্থ্য পৰীক্ষা কৰিব চকু টকু চব ওজন ক'ত কি আছে চব কৰিব তাত যিসকলে পাছ কৰে তালৈ যাব যিসকলে ফেল কৰা ৰাস্তা আছে সিফালে যাব লাগিব দুটা ৰাস্তা আছে তাৰপিছত আমাৰতো পাছ হৈছে আৰু তাত বহিলোঁ আৰু বহি দেখিছে ডাঙৰ ডাঙৰ মানুহ এই টপা চপা চব চালাক কৰিছে দেই মানুহ কিবা হয় দিওঁ বোলো তাৰপিছত সেই নাতি তুমি চব জানা নহয় অসম মেডিকেল কলেজৰ প্ৰিন্সিপাল কোন আছে প্ৰিন্সিপাল মধুৰ ভট্ট কি ক'লে এম এন ভট্ট ভট্টাচাৰ্য কিন্তু চিলেকশ্যন বৰ্ডৰ চেয়াৰমেন হ'ল হেৰি আমাৰ ৰুদ্ৰ গোস্বামী ছাৰ তেখেতে যিমান দূৰ হ'ব প্ৰথম PhD তাত সোমাইছে হেৰি ফাৰ্মাকলজি দেই তেনেকৈ তাত হেৰি হ'ল তেখেতে ক'লে এইটো মোৰ নাতি বৰ বেছি সুধি নাথাকিব নম্বৰো ঠিক আছে ট্ৰাইবেল মানুহ ট্ৰাইবেল ল'ৰা তোমালোকে নম্বৰ কাটিলেও তাৰ নম্বৰটো শেষ কৰিব নোৱাৰা তোমালোকে খুব কাটিলে 5 নম্বৰে কাটিবা 5 নম্বৰ কাটিলেতো তাৰ কিমান থাকিলে 43 থাকি যায় সেইবুলি তোমালোকে একে 10% কাটি দি দিব তেনেকৈ আপুনি এডমিশ্যন পাই গ'ল আৰু তেতিয়া হোষ্টেলত থাকিছিলে নে নাই আমি আচলতে মই হোষ্টেলত নাথাকিলোঁ মই বাহিৰত কৰি বৰ্ডিঙত থাকি আমি বহুত মানুহে লগ পাইছিলোঁ তাৰপিছত আমাৰ লখিমপুৰ কলেজৰ যিসকল প্ৰফেচাৰ তেখেতসকলে আমি তাত আছে বুলি বিচাৰি আহে বৰ্ডিঙলৈ মৰম কৰে মিঠাই চিঠাই খুৱাই দিয়ে আৰু আপুনি পঢ়ি থকা সময়ত তাত মেডিকেল কলেজৰ কিছু প্ৰফেচাৰৰ নাম কওকচোন আমাৰ পঢ়ি থকা সময়ত প্ৰফেচাৰ আছিলে আমাৰ এম এন ভট্টাচাৰ্য CL চৌধুৰী আমাৰ এম এ চৌধুৰী মহম্মদ আলী চৌধুৰী শনি এই নাৰায়ণ উপাধ্যায় নাই তেওঁলোকে পিছত তেওঁলোকে কালি পৰহি ৰিটায়াৰ হৈছে আমাতকৈ সৰু আমিতো বহুত দিনৰ আগৰ নহয় জানো আমি 1968 হেৰি নহয় জানো টেষ্টত তাৰপিছত আমাৰ আছিলে এই কি বুলি কয় মনীন দত্ত আৰু ঘনকান্ত গোস্বামী টিভি আৰু তেনেকৈ ধৰণৰ আছিলে আৰু মেডিচিন বিভাগৰ কোন আছিলে সেইটো হেৰি আমাৰ ভট্টাচাৰ্য আৰু এইটো মহম্মদ আলী চৌধুৰী গাইনকলজিৰ কোন আছিলে হেৰি আমাৰ বৰপটকী ৰোহিণী বৰপটকী কালি পৰহি বহিলোঁ তেখেতসকলে আপোনালোকক ক্লাছ লৈছিলে আৰু পৰীক্ষাও লৈছিলে তেখেতসকলে তেতিয়াৰ দিনৰ পৰীক্ষাটো আকৌ বেলেগ কওকচোন কেনেকুৱা আছিলে তেতিয়া দিনৰ পৰীক্ষাটো হ'ল তোমাৰ এছাৰ স্ক্ৰিপ্টটো লিখিলে লিখাৰ পিছত যদি তুমি ভুলকৈ লিখিছা তেতিয়ালৈকে পঢ়িবলৈ ক'ব এইটো তুমি কেলৈ লিখিছা শুদ্ধকৈ কোৱাচোন যদি ভালকৈ শুদ্ধকৈ কৰিব থিয়ৰিত পাছ
লিখাটো ভুল হ'লেও পাছ শুদ্ধ হ'লে একো নাই, মানুহে জানে কিবা কাৰণত লিখিব নোৱাৰিলে আৰু। কিন্তু মানুহটোতো জানে বুলি প্ৰেক্টিকেলত সেইটো চাই পেলাই সেই প্ৰেক্টিকেলো দিব লাগে নহয়। প্ৰেক্টিকেল দিব লাগে। প্ৰেক্টিকেলটো কিন্তু বৰ টান হয়। আচ্ছা, তাৰমানে চিনাকি হ'লেতো একো কথাই নাই। হয়, ধৰক আমাৰ হেৰিবিলাকত এনাটমিক নাই। আমাৰ এনাটমি আৰু ফিজিঅ'লজিহে প্ৰথমতে, কেমেষ্ট্ৰি, বায়'কেমেষ্ট্ৰি, এনাটমি আৰু ফিজিঅ'লজি এই ফাৰ্ষ্ট ছেমিষ্টাৰ, আকৌ ক্লিনিকেলতে আছে হেৰিটো বাকীকেইটা। আচ্ছা, ক্লিনিকেল, প্ৰি ক্লিনিকেল আছেতো। তাৰপিছতে আমি ফিজিঅ'লজিত আকৌ আমাৰ এই হেৰিত পটঙীয়া ছাৰ আছে, পটঙীয়া এক্সটাৰ্নেল পটঙীয়া ছাৰ। আৰু এই প্ৰফেচাৰ আছিল আমাৰ তুলন শইকীয়া। তেখেতে কৈছিলে কি, তুমি লাইৰাম পেগু চিনি পোৱা নোপোৱা? লাইৰাম পেগু, লাইৰাম পেগু, এই যে পদ্মৰ হেৰি আছিলে, তেওঁলোকৰ বৰদেউতা আছিলে। আমাৰ তেখেতলোকে LLB পঢ়ি একেলগে পঢ়িছিলে। তেওঁলোকে MBBS আগৰ ষ্টেজত, তাৰপিছতে তেওঁলোকে MBBS পঢ়িলে। এইটো বৰ পকা হয় বোলে। কোৱা তুমি লাইৰাম পেগুৰ হেৰি নেকি, নাতি নেকি? সেই বৰ ভাল পালোঁ, বৰ তোমাৰতো কেনেকুৱা আছে? মই চিনিয়ে নাপাওঁ, চিনিয়ে নাপাওঁ। ক'লো ছাৰ ঠিকেই আছে বোলো, মাত কথা ছাৰ ঠিকেই আছে, আজিকালি প্ৰেক্টিচ কৰিবলৈ যায়। আকৌ এইটো নুসুধিলে আৰু। আপুনি তাত মুঠ কিমান বছৰ পঢ়িলে তেতিয়াৰ দিনত? তেতিয়াৰ দিনত 6 বছৰ। প্ৰেক্টিকেল সৈতে, প্ৰেক্টিকেল বুলি এক্সট্ৰা 1 বছৰ। আজিকালিও সেইটোৱে আছে নেকি? আজিকালি আছে নাই ক'ব নোৱাৰোঁ, কাৰণ ক্লিনিকেলটো নাই নেকি। আজিকালিতো হেৰি নহয় জানো, 2 বছৰীয়া নহয় জানো হেৰি হায়াৰ ছেকেণ্ডেৰী। সেইটো আগতে যেতিয়া IC আছিলে তেতিয়া এবছৰ মানে ডিৰেক্টলি এডমিশ্যন হয়। ডিৰেক্টলি তাৰমানে এইটো এণ্ট্ৰেঞ্চ দিব লাগে। আপুনি প্ৰথমবাৰতে চব ফাইনেল পৰীক্ষা শেষ কৰি উত্তীৰ্ণ হৈছিলে? নাই, ক'ত পাৰিব। এটা ভাষৰ নিজে অকৰামী। 1 নম্বৰ মানে অকৰামী, 2 নম্বৰটো হ'ল আমাৰ ট্ৰাইবেল। আমাৰ সেইটো পাছ কৰিলে চাকৰি পাবই, সেইটো তেওঁলোকৰ তেতিয়া মনোভাৱ আছিলে। নাই নহয়, তেওঁলোকে যিমানে মোৰ পৰা টমামান ৰাখিবলৈ বিচাৰে, যিমান পাছ হ'লেও। তাৰপিছতে আমাৰ আহিলেতো যেতিয়া আমি হেৰি পাছ কৰিলোঁ, এইটো কি বুলি কয়, ছেকেণ্ড ইয়েৰটো পাছ কৰিলোঁ, তাৰমানে ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ। আমি থাৰ্ড ইয়েৰত পঢ়িলোঁ। ফাৰ্মা কলেজত একে তাহাঁততো আহিলে নহয়, এক্সটাৰ্নেল হৈ আহিছে। আৰু তাহাঁততো কি ক'লে, মোৰ নাতিও তোমালোকে বৰ বেছি নুশুনিবা বোলে। তেনেকৈ এইটো পাছ কৰিলোঁ আৰু এইটোত একে সূত্ৰতে দুয়োটা। পেথলজিটো তেনেকৈ নহ'লে পেথলজিটো পাছ কৰিব নোৱাৰে। কিজানি আমাৰ এই ডক্টৰ আনন্দে 9 বাৰৰ পাছ কৰিছে নেকি। এই যে বৌক বুলি পেলাই আছিলে প্ৰফেচাৰটো, মৰ খাইছে না, তাৰ লগত যদি কোনো ডাঙৰকৈ শব্দ কৰে জোতাটো মাৰ্ক কৰি থাকে। তাৰপিছতে আমি হেৰি তাত পাছ কৰিলোঁ হেৰিটো, তাৰপৰা আমি ফাইনেল দিলোঁ। ফাইনেল দিওঁতে হ'ল কি, জনা কথাবিলাক পাহৰি থাকিলোঁ নহয়। থিয়ৰী নম্বৰটো ঠিকেই আছে, কৈ আছে বস্তুটো এনেকৈ মই আকৌ উল্টাকৈ বুজিছোঁ, পাছ কৰিব নালাগেতো, উল্টা পোৱা নাই মগজত। কি নোৱাৰিলোঁ আৰু। তাৰপিছত দেখিলোঁ কেইটা মই নোৱাৰিলোঁ, ভাবিব লাগিব। তাৰপৰা ছেকেণ্ড বাৰত উঠি আহিলোঁ।
তাতে আকৌ হেৰি নহয় আমাৰ মেডিচিন বেছি নম্বৰ দিয়াৰ কাৰণে মানুহবিলাকে এই কি মটৰত কিবা বুজিছিলোঁ দেই। তাৰপিছত আমাৰ এই যেতিয়া আমাৰ চাৰ্জাৰী হ'ল, চাৰ্জাৰীত কি হ'ল কি আৰু বহুত তাতো চাৰ্জাৰীটো এক্সটাৰ্নেল আহিছে, স্বয়ংসম নিজে আহিছে। তেখেতে প্ৰথমতে সুধিলে যে এইটো বস্তু কি বস্তু, মই হঠাতে অলপ ডিষ্টাৰ্ব কৰিলোঁ আৰু ডিষ্টাৰ্ব কৰিব ক'ত পাৰিব আৰু মই চুম চাৰ্জাৰী পঢ়িছিলোঁ মই চুমটো মৰে বোলে কেনেকৈ ভুলো হ'ব পাৰে। চুম চাৰ্জাৰী পঢ়িবৰ লগে লগে হাত এনেকৈ পাছ কৰি আহিলোঁ। পাছ কৰি তাতে লগে লগে মই ইয়ালৈ গুচি আহিলোঁ চিলাপথত আহি আমাৰ এই তাতে ডিব্ৰুগড় মেডিকেল থিয় আছিলোঁ এনেই।